আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজে ইতিমধ্যে তেখেত যে নিৰ্দোষিতাৰ প্ৰমাণিত হৈ এতিয়া বাহিৰলৈ ওলাই আহিল কাৰাগাৰৰ পৰা, আপোনালোকৰ অনুভৱ কেনে হৈছে? আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি শিষ্য, আমি সকলো শিষ্যই প্ৰথমতে তেওঁ আনন্দত আমি ব্যাকুল হৈ গৈছোঁ। আমি তেওঁলোক পৰমপিতা পৰমেশ্বৰ যিজন এই সৃষ্টিকৰ্তা ব্ৰহ্মাণ্ড অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক, আজি তেওঁক বিনা কাৰণত আপোনাৰ কাৰাদণ্ড দিবলৈ লৈ অশেষ কষ্ট দি ৰাখিছিল, কিন্তু আজি মালিকে লীলা কৰিবলৈ লৈ আমাৰ মাজত আহি অৱগত হৈছেহি। আমি স্বচক্ষুৰে এই সকলোবিলাক দেখি আছোঁ। গতিকে এইখন পৃথিৱীতেই যিসকল লোকে বৰ্তমান দেখা নাই বা ভবা নাই বা অনুভৱ হোৱা নাই, তেওঁলোকে অতি সোনকালে এই সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত এই পুথিসমূহ অধ্যয়ন কৰি নিজৰ আত্মাক আত্মাৰ লগত কেনেকৈ মিলন কৰি আমি সৎলোকলৈ যাব লাগিব। তেওঁ হৈছে সৎলোকৰ অধিকাৰী, আমি হৈছোঁ এই নৰককুণ্ডত আমি বাস কৰি আছোঁ। সেইকাৰণে আমাৰ অনুভৱ অনুপ্ৰেৰণা অনুভূতি এইবিলাক আমাৰ এতিয়া বৰ্তমান আহিব পৰা তেনেকুৱা ব্যৱস্থা হোৱা নাই। কিন্তু তথাপিতো আজি আমাৰ গুৰুদেৱ যেতিয়া আমাৰ আগত সাক্ষাৎ হৈছে, আমাৰ আত্মাই আজি আনন্দত ব্যাকুল হৈ গৈছে। বন্দী জয় সদ্গুৰুনাথ ভগৱান।